নমস্কাৰ ব্ৰিলিয়েণ্ট টিউটৰিয়েলছৰ তৰফৰ পৰা মই আপোনালোকলৈ দশম শ্ৰেণীৰ বহুপদ পাঠটি আগবঢ়াই আছিলো গণিতৰ আৰু সেই পাঠটিৰ শেষ অধ্যায়টোত আমি আজি উপনীত হৈছোহি সেই অধ্যায়টোত বৰ ডাঙৰ এটা কনসেপ্ট নাই সৰু সুৰা কনসেপ্ট আছে সৰণৰ গতিকে এটাৰে এটা ভাগ তোমালোকে 9তো পাই আহিছা তাতকে অকণমান আগবঢ়াই পেলাই দশম শ্ৰেণীৰ পাঠটি দেখুওৱা হৈছে গতিকে এই পাঠটিত যিকিটা অংক তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে সেই অনুযায়ী মই দুটা তিনিটা স্টেপত বস্তুখিনি ভগাই দিম সেইমতে কৰিম তোমালোকে সেইমতে প্ৰশ্নখিনি কৰিলে আনসাৰখিনি ওলাই যাব একদম ইজি বস্তু গতিকে তোমালোকৰ সেই অংককিটালে আগবঢ়াৰ আগতে দুটামান বেসিক কনসেপ্ট চাই লওঁ এতিয়া মই যদি চাওঁ 12 সংখ্যাটো এটা 12 সংখ্যাটো উৎপাদক কেইটাৰ ভিতৰত দুটা উৎপাদক হৈছে এটা 3 আৰু এটা 4 হয় 13 সংখ্যাটো চোৱাচোন 13 সংখ্যাটো মই কেনেকৈ লিখিব পাৰোঁ 3 পূৰণ 4 যোগ 1 বুলি লিখিব পাৰোঁ না এতিয়া দুটা সংখ্যা যেতিয়া পূৰণ হৈ থাকে আৰু পূৰণ ফলটো যেতিয়া তোমাৰ এটা দুটা সংখ্যা হয় এটা তাত কোনো ভাগেক নাথাকে এটা ভাগেক বুলি ক'লে এই যেটো এক্সট্ৰা টাৰ্ম ইয়াত লাগি আছে এটা তোমাক মই আৰু এটা বেলেগ পদ্ধতি দেখাই দিছো এতিয়া 12 যদি মই 3 হৰণ কৰো 4 বাৰ যাব 3 4 গুণ 12 হয় এইটো হৈছে ভাজ্য এইটো হৈছে ভাজক এইটো হৈছে ভাগফল হেতুকে যদি মই 13 কাৰণে কৰিবলৈ যাম 3 এ কৰো 3 4 গুণ কিমান হলগে তোমাৰ 12 3 13 পৰা 12 গলে 1 বাকি থাকিলে এটো হৈছে ভাজ্য এটো হৈছে ভাজক ভাগফল আৰু ভাগশেষ এতিয়া তোমালোকে দেখিছানে এই যেতিয়া একটো নাথাকে যেতিয়া এই একটো নাথাকে ইয়াত একটো একৰ মানটো কিমান হৈ আছে শূন্য হৈ আছে যেতিয়া এই একৰ মানটো ইয়াত শূন্য হৈ থাকে তেতিয়া হলে এই ভাজক আৰু এই ভাগফল দুটা কি বুলি কোৱা হয় এই ভাজ্যটোৰ উৎপাদক বুলি কোৱা হয় হয়নে কিন্তু সেই কথাটোকে তোমাৰ 13 ক্ষেত্ৰত নঘটিলে কাৰণ তাত এটা ভাগশেষ আছে যেতিয়া এই বস্তুটোত ভাগশেষ থাকি যায় তেতিয়াই কি হৈ যায় তাত উৎপাদক কিটা উলিওৱা সম্ভৱ নহয় যেতিয়া ভাগশেষটো 0 হৈ যায় তেতিয়া এই ভাগফল আৰু ভাজক আৰু ভাগফলটো পূৰণ কৰি পেলাই আমি সেই ভাজ্যটো পাওঁ আৰু সেই ভাগফল আৰু ভাজকটো সেই ভাজ্যটোৰ উৎপাদক বুলি কোৱা হয় এইটো এটা সাধাৰণ কনসেপ্ট এই 3 আৰু 4 টো 12 দুটা উৎপাদক 13 টোৰ কাৰণে ই উৎপাদক হ'বলৈ নাপালে কাৰণ তাত এটা ভাগশেষ তাত থাকি গ'ল গতিকে এই কনসেপ্টটোকে আমি বহুপদ ৰাশিত কেনেকৈ আগবঢ়াই নিম সেইটো চাওঁ এতিয়া বহুপদৰ ক্ষেত্ৰত আমি এই বস্তুটো চাওঁ প্ৰথম বহুপদটো চাওঁ x² - 5x + 6 এই বস্তুটো মই যদি উৎপাদক বিশ্লেষণ কৰিবলৈ যাওঁ উৎপাদক বিশ্লেষণটো মই কৰি নেদেখাও তোমালোকক যদি দেখাব মই দেখাই দিছো বাৰু এটা এনেকৈ কৰিব পাৰি 2x - 3x + 6 গতিকে x টো যদি কমন লোৱা x - 2 -3 টো যদি কমন লোৱা x - 2 দুইটা পদতে x - 2 টো পূৰণ হৈ আছে গতিকে x - 2 টো মই যদি কমন লওঁ থাকি যাব x - 3 হয়নে এতিয়া x² - 5x + 6 টো কেনেকৈ প্ৰকাশ কৰিলো মই দুটা ৰাশি পূৰণফল হিচাপে প্ৰকাশ কৰিলো গতিকে যিহেতু ইয়াত আৰু একো পদ লাগি থকা নাই গতিকে x - 2 আৰু x - 3 টো x² - 5x + 6 ৰ এটা দুটা উৎপাদক এতিয়া বস্তুটো তুমি আকৌ x² - 5x + 7 ৰ ক্ষেত্ৰত চোৱাচোন এই ক্ষেত্ৰটোতে কি হৈ আছে তোমাৰ x² - 5x + 6 + 1 হৈ আছে সিম্পল কথা গতিকে এইটোৰ কাৰণে x² + -5x + 6 ৰ ভ্যালুটো এই মাত্ৰ কি পালো মই x - 2 * x - 3 + 1 গতিকে এই বস্তুটো এই বহুপদটো x - 2 আৰু x - 3 টোক মই উৎপাদক হিচাপে ক'ব নোৱাৰিলোগে কাৰণ তাৰ লগত এটা এনেকুৱা ৰাশি যোগ হৈ আছে যিটোৰ মান শূন্য নহয় ইয়াত কি যোগ হৈ আছে ইয়াত শূন্য এটা যোগ হৈ আছে বুলি আমি লিখিব পাৰোঁ যদিহে ইয়াৰ পূৰণফলটোৰ লগত এই দুটা উৎপাদকৰ পূৰণফলটোৰ লগত শূন্য এটা যোগ হৈ থাকে
তেতিয়া হলে এই ৰাশি কিটা যেটা পূৰণ হৈ আছে সেইটা উৎপাদক বুলি ক'লো কিন্তু ইয়াত কথাটো হ'ল ইয়াত শূন্য নাই ইয়াত বেলেগ এটা শূন্য হলনি বেলেগ এটা ভ্যালু আছে গতিকে ইয়াৰ ক্ষেত্ৰত এই দুটা ৰাশি উৎপাদক নহলগে গতিকে এই ৰাশি কিটা উৎপাদক হ'বলৈ হলে আমি এই ৰাশিটোৰ পৰা 1 টো মাইনাস কৰিব লাগিব সিম্পল কথা গতিকে হেতু এটা বেসিক কনসেপ্ট যেটো তোমালোকে হয়তো ক্লাস 9 ত পাই আহিছিলা এতিয়া আমাৰ ইয়াত এই চেপ্টাৰটো যেটা কনসেপ্ট আছে এই কনসেপ্ট কিটা কি কি কৈছে এটা বহুপদ ৰাখিয়ে আন এটা বহুপদ ৰাখি কেনেকৈ হৰণ কৰিব পাৰি সেই কনসেপ্টটোকে তোমালোকক 9 টো হয়তো আছে 9 টো তোমালোকে এটা ৰাখিৰে আন এটা ৰাখি হৰণ কৰিছিলা কিন্তু যেটো ৰাখিৰে হৰণ কৰিছিলা সেই ৰাখিটো এটা ৰৈখিক ৰাখি আছিল হয়তো ৰৈখিক বহুপদ আছিল এতিয়া কি পাবা তোমালোকে এটা দ্বিঘাত বহুপদে দ্বিঘাত বা তাতকৈ ওপৰৰ মাত্ৰাৰ বহুপদ এটাৰ তাতকৈ ডাঙৰ বহুপদ এটা আমি হৰণ কৰিলো এটা প্ৰতিটো ক্ষেত্ৰতে তুমি চাবলৈ যদি যোৱা ইয়াৰ উৎপাদক কেইটাৰ যেটা মাত্ৰা ইয়াৰ মাত্ৰা কিমান 1 ইয়াৰ মাত্ৰা 1 ইয়াৰ মাত্ৰা 2 গতিকে আমি যেতিয়া হৰণ কৰিম x - 2 টোৰে এই বস্তুটো x² - 5x + 6 যেতিয়া মই ইয়াত হৰণ কৰিম x - 2 ৰে তেতিয়া কি পাম x - 3 পাম গতিকে যেটো বস্তুৰে মই হৰণ কৰো তাৰ ঘাতটো যাক মই হৰণ কৰিম তাৰ ঘাতটোতকৈ সৰু হ'ব লাগিব গম পাইছানে আৰু এই যেটো ভাগ হে তাৰ যেটো ঘাত ইয়াৰ ঘাত কিমান বাৰু ইয়াত x⁴ হয়নে ইয়াৰ ঘাত হৈছে তোমাৰ 0 গতিকে গতিকে এই কেছটো কি হ'ব লাগিব ভাগে কাক কোৱা হ'ব যেটো বস্তুৰে মই হৰণ কৰিম সেই বস্তুটোতকে তলৰ ঘাত এটা ৰাখি এটা হ'ব লাগিব এটা বস্তুটো মই কেনেকুৱা হয় এটা অংকৰে মই তোমালোকক দেখুৱাই দিছো এতিয়া মই এটা অংকৰ সহায়ত তোমালোকৰ হেতু অনুশীলনীটোতে আছে সেই অংকটো মই তোমালোকক কৰি দেখাইছো কেনেকৈ এটা বহুপদে আনটা বহুপদক তোমাৰ হৰণ কৰিব পাৰি তে তুমি কি কৰিব লাগিব এই gx টোৰে এই px টো হৰণ কৰিব লাগে কেনেকৈ কৰিবা এটা চোৱা তে gx টো তোমালোকৰ 2 - x² আছে মই x² টো আগলৈ লৈ নিম মই হেতু লিখিম -x² + 2 তাত সেই -x² + 2 টোৰে কাক হৰণ কৰিব লাগিব মই x⁴ - 5x + 6 হয়নে এতিয়া এটো হৈছে ভাজক এটো নাম হৈছে ভাজক এটো নাম হৈছে ভাজ্য ইয়াৰ ওপৰত মই যেটো কৰি পেলাই পামগে এটো হৈছে ভাগফল এতিয়া সেই ভাগফলৰ প্ৰথম পদটো কি হ'ব সেই ভাগফলটোৰ প্ৰথম পদটো কি হ'ব তুমি তেনেকে সাইডত লিখি লব পাৰিবা ভাগফলৰ প্ৰথম পদ ভাগফলৰ প্ৰথম পদটো মই কেনেকৈ পাম জানানে যেটো ভাজ্য তাৰ প্ৰথম পদটো লোৱা হেতু ওপৰত লবা x⁴ তলত কি লবা তুমি মাইনাস যেটো ভাজকৰ প্ৰথম পদটো লোৱা ভাজ্যৰ প্ৰথম পদটো তাৰ পাছত তলত ভাজকৰ প্ৰথম পদটো ইটো এইটো হৰণ কৰি দিয়া মাইনাস চিনটো আগত থাকি যাব আৰু x² x⁴ দুবাৰ যাব গতিকে থাকি গলগে -x²। গতিকে মই কি কৰিব লাগিব ইয়াত -x² লিখিব লাগিব গম পাইছানে এতিয়া এই -x² টোৱে মই ইয়াক পূৰণ কৰিব লাগিব -x² পূৰণ তোমালোকে যদি টান পোৱা সাইডত লিখি লবা -x² পূৰণ -x² + 2 -x² পূৰণ কৰিলে কিমান হ'ব x⁴ তাৰ পিছত কিমান হ'ব -x² + 2 হেতু হৈ যাব -2x² সেই বস্তুটো তুমি ইয়াত পাতি দিয়া x⁴ কিমান পালোগে 4 - 2x² হয়নে এতিয়া কি কৰিব লাগিব এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰিব লাগিব x⁴ পৰা x⁴ টো বিয়োগ কৰিলে 0 x⁴ ৰ তলত ঘাতটো কিমান 4 হয়নে ইয়াত 3 ঘাতৰ কিবা আছে নে এটা স্টেপ কে চাবা 3 ঘাতৰ কিবা আছে নে 3 ঘাতৰ একো নাই 2 ঘাতৰ আছে আমাৰ 2 ঘাতৰ আছে তলত আছে -2x² আছে
যেতিয়া এই ৰাশিটোৰ পৰা মই এই ৰাশিটো বিয়োগ কৰি দিম চাবাচোন x to the power 4 minus 5x plus 6 minus x to the power 4 minus 2x square তেতিয়া x square কি হৈ যাব a minus টা আগত আছে নে a minus টো হলনি হৈ যাব minus a plus হৈ যাব গতিকে x square ৰ টাৰ্ম এটা তললৈ আহিব আৰু হেইটো পজিটিভ হৈ আহিব 2x square বুজি পালানে ওপৰ x square একো টাৰ্ম নাই গতিকে তলৰ x square টো মই ল'ব লাগিব যেহেতু ওপৰ একো x square নাই গতিকে মই হেতু তাক 0 ৰ পৰা বিয়োগ কৰিব লাগিব 0 minus তলত কি আছে minus 2x square গতিকে minus a plus 2x square তলত থাকি যাব গতিকে তুমি ঘাত হিচাপে যাব লাগিব প্ৰথমে মই 4 ঘাতটো চালো 4 ঘাতটো ইটোৱে কেনসেল কৰি পেলাই 0 হৈ গল 3 ঘাতৰ একো নাই মোৰ ওচৰত তাৰ পাছত আছে 2 ঘাতটো 2 ঘাতটো মোৰ তলত আছে ওপৰত একো নাই গতিকে মই তাক 0 ৰ পৰা বিয়োগ কৰিব লাগিব 0 minus minus of 2x square গতিকে 2x square তলত গুচি আহিলে তাৰ পিছত কি আহিলে 5x square 5x টো আছে ইয়াত x ৰ কোনো ভ্যালু নাই গতিকে a টো যেনেকৈ আছে হেতু তললে তেনেকৈ নামি আহিব কাৰণ হেতু ওপৰত আছে ওপৰত কথাটো মই একো চেঞ্জ নকৰো চিনটো তলত থকা যেটো বস্তু আছে তাৰ চিনটো চেঞ্জ হৈ যাব সাইনটো চেঞ্জ হৈ যাব যদি মাইনাস থাকে তেতিয়া হলে প্লাস হ'ব যদি প্লাস থাকে ই মাইনাস হৈ যাব 5x হল আৰু 6 টো লগতে মই নমাই আনিলো এতিয়া মই কি কৰিব লাগিব এতিয়া মোৰ কাৰণে এইটো বস্তু মোৰ ভাজ্য মই এই বস্তুটো মই হৰণ কৰিব লাগিব আকৌ একেটা ধৰণে ভাগফলৰ দ্বিতীয় পদ তাক কি কৰিব লাগিব মই ইয়াৰ ভাজ্যৰ যেটো প্ৰথম পদ হেতু ওপৰত ল'ব লাগিব তাৰ পাছত কি কৰিব লাগিব মই যেটো ভাজকৰ পদটো মই তলত ল'ব লাগিব গতিকে আকৌ মোৰ মাইনাস চিন এটা আহিলে নে সেই মাইনাস চিনটোৱে আহিলে আৰু x square কেনসেল হ'ল -2 হ'ল গতিকে x square তাৰ পিছত আহিব সেকেন্ড পদটো -2 এতিয়া -2 ৰে মই এই সংখ্যাটো এই ভাজকটো পূৰণ কৰিম -2 আৰু তোমালোকে যদি টাইম পা আকৌ মই কৈছো লিখি লবা -2 - x square plus 2 কৰি লবা গতিকে এটো কিমান হ'ব -2 - x square 2x square plus a minus 2 a 4 2x square minus 4 বুজি পাইছানে 2x square minus 4 এতিয়া 2x square কেনসেল গুচি যাব এতিয়া x square ৰ ঘাত কিমান 2 তাতকে সৰু ঘাতটো কি -5x গতিকে -5x টো তললৈ গুচি আহিব তাৰ পাছত আছে 6 টোৱে 4 টোৱে যাৰ ঘাত 0 গতিকে 6 ৰ পৰা মই কি কৰিব লাগিব -4 বিয়োগ কৰিব লাগিব যেতিয়া এটো তলত আছে তাৰ সাইনটো সলনি হৈ যাব মাইনাসটো কি হৈ যাব প্লাস হৈ যাব এটো কিছুমানে হয়তো ভুল নহবৰ কাৰণে তলত লিখি লয় মাইনাসটো প্লাস কৰি লয় গতিকে 6 এ 4 এ 10 গতিকে -5x plus 10 ওলালে এতিয়া আমি আৰু আগবাঢ়িব পাৰিমনে আমি আৰু আগবাঢ়িব নোৱাৰো কেলে আগবাঢ়িব নোৱাৰো এই তলত যেটো মই বস্তু পালোগে সেই বস্তুটো যেটো ঘাত x ৰ ঘাতটো কিমান আছে ইয়াৰ x ৰ ঘাত কিমান আছে 2 গতিকে যেতিয়া তোমাৰ বিয়োগ কৰি পুৰা ৰাশিটোৰ বহুপদটোৰ ঘাতটো যেতিয়া ভাজকতকৈ কম হ'ব আমি সেইখিনি জায়গাতে ৰৈ দিমগে গম পালানে গতিকে আমি আৰু আগবাঢ়িব নোৱাৰো গতিকে আগবাঢ়িব নোৱাৰাৰ কাৰণে আমি কেনেকৈ লিখিব লাগিব এই যেটো ভাজ্য আছিল x to the power 4 - 5x plus 6 তাক আমি কেনেকৈ লিখিব পাৰো তাক আমি লিখিব পাৰো ভাজক পূৰণ এটো ভাগফল যোগ ভাগটো কিমান আমাৰ -5x plus 10 গতিকে মই এই বস্তুটো গুটেখিনি মোহাৰি পেলাই এবাৰ ভালকৈ লিখি দেখাইছো এতিয়া আমি বস্তুখিনি আকৌ ধুনিয়াকৈ লিখি লম আমি কি কৰিছিলো -x square plus 2 ৰে ইয়াক হৰণ কৰিছিলো আৰু হৰণ কৰি মই পালোগে -x square - 2 লাষ্টত এই ৰাশিটো বাকি থাকি গল সেই বস্তুটোকে মই এনেকৈ লিখিব পাৰো x to the power 4 - 5x plus 6 যেটো মোৰ ভাজ্য আছিল হেইটো মই কেনেকৈ পাব পাৰো এই ভাজকটো
এই ভাজকটো আৰু এই ভাগফলটো পূৰণ কৰি পেলাই তাৰ লগত মই এই ভাগহেতটো যোগ কৰি পেলাই পাম গতিকে -x² + 2 আছিল মোৰ ভাজক -x² - 2 আছিল মোৰ ভাগফল আৰু -5x + 10 আছিল মোৰ ভাগহেত এতিয়া এই বিধিটোকে এই যেটো বিধি আমাৰ সেই বিধিটোকে তোমালোকৰ কিতাপত কোৱা হৈছে বিভাজনৰ কলন বিধি division algorithm of polynomials সেইটো মতে তোমাক কৈছে যদি মোৰ ধৰা এই ৰাশিটোক মই px বুলি কলো আৰু মই যিটোৱে হৰণ কৰিলো সেই ৰাশিটোক মই কলো gx তেতিয়া হলে মই gx টো হল মোৰ তেতিয়া হলে ভাজক এই বস্তুটো হল মোৰ ভাজ্য যেতিয়া মই এটা বহুপদ ৰাখিৰে বেলেগ এটা বহুপদ ৰাখি হৰণ কৰিম তেতিয়া মই অন্য এটা বহুপদ ৰাখি পাম যিটোক মই qx বুলি কৈছো আৰু লগতে কি হ'ব এটা মই ভাগহেত পাম যিটোক মই rx বুলি কৈছো r মানে ৰিমাইন্ডাৰ একালে তাক r বুলি লিখা হয় গতিকে r বুলি কলে ৰিমাইন্ডাৰ বুলি বুজা যায় যিটো মানে বাকি টকাটো মানে গতিকে ইয়াত কেইটামান বস্তু আছে এনেকে লিখিলে নহব যেনেকে মই কলো যে যদি gx এ মই px ক হৰণ কৰো তেতিয়া মই qx নামৰ এটা ৰাশি পাম আৰু সেই ৰাশিটোৰ হলনি আৰু এটা মই টাৰ্ম পাম যিটো ভাগহেত যাক মই rx বুলি কৈছো ইয়াত কেইটামান কথা তোমালোকে মন দিব লাগিব ইয়াত কেতিয়াও gx টো 0 হ'ব নোৱাৰিব যদি gx টো 0 এ হৈ যায় তেতিয়া হলে গোটেই ৰাশিটো 0 হৈ যাব তেতিয়া rx আৰু px ৰ মানটো একেই হৈ থাকিব গতিকে ভাগ কৰাৰ একো মিনিং নাথাকিলে মিনিংটো এনেকুৱা হলগে মই এটা 0 ৰাখিৰে px ক হৰণ কৰিছো গতিকে তুমি হেতু ধুনিয়াকে লিখিব লাগিব যে gx টো মই শূন্য নহয় কাৰণ যেহেতু মই gx টোৰে px টো হৰণ কৰিছো আৰু লিখিব লাগিব যেহেতু rx টো মোৰ হৈছে ভাগহেত গতিকে rx ৰ যেটো ঘাত rx ৰ ঘাত হয় 0 হ'ব লাগিব হয় 0 হ'ব লাগিব নহলে কি হ'ব লাগিব rx ৰ ঘাত gx ৰ ঘাততকে সৰু হ'ব লাগিব গম পাইছানে যেতিয়া লাগে মই কেতিয়া ৰৈ গৈছিলকে মই তেতিয়া ৰৈ গৈছিলো যেতিয়া ইয়াৰ এই যেটো ভাগহেকৰ ঘাত যেটো মাত্ৰা ভাগহেক বহুপদটো যেটো মাত্ৰা ইয়াত rx ৰ মাত্ৰা বুলি ক'লে আসলে বেছি ভাল হ'ব rx ৰ যেটো মাত্ৰা সেইটো হয় শূন্য হ'ব নহলে gx ৰ মাত্ৰাতকে সৰু হ'ব gx ৰ মাত্ৰা কিমান আছিল 2 গতিকে 2 কে সৰু যেতিয়া মই হলগে 1 তেতিয়া মই গৈ পেলাই ৰৈ গৈছিল গতিকে এই কথাকেইটা লিখি যাব লাগিব যে বিভাজনৰ কলন বিধিটো তোমালোকে লিখি পেলাই আহিব পাৰে তেতিয়া তোমালোকে লিখিবা যেতিয়া gx বহুপদ ৰাশিটোৰে px বহুপদ ৰাশিটোক মই হৰণ কৰিম তেতিয়া মই qx নামৰ এনেকুৱা এটা ৰাখি আৰু লগতে লিখি যাবা যত gx টো শূন্য নহয় তেতিয়া মই qx আৰু rx বুলি দুটা এনেকুৱা বহুপদ পাম যাৰ ফলত মই px টো এনেকে লিখিব পাৰো gx পূৰণ qx প্লাস rx বুজি পাইছানে যত rx ৰ মাত্ৰা gx তকৈ সৰু এই বস্তুটো তোমালোকক কিতাপত লিখি থোৱা আছে ধুনিয়াকে গতিকে সেই বস্তুটো তুমি আকৌ এবাৰ ভালকে চাবা মূল কোৱা কথাখিনি লগত আৰু সেইটো এবাৰ হয়তো লিখি পেলাই প্ৰেক্টিস কৰিবা যদি পৰীক্ষাত কেতিয়াবা আহি যায় আৰু কি আহি গলে তোমালোকে যাতে নম্বৰটো নিহেৰুৱা গতিকে এইটো হলকে তোমাৰ বিভাজনৰ কলন বিধিটো এতিয়া তোমালোকক মই যেনেকে কৈছিলো যে 13 টো 3 পূৰণ 4 যোগ 1 গতিকে 1 টো তোমাৰ ইয়াত ভাগ 1 3 টো যদি মই 13 টো হৰণ কৰিম গতিকে এই 1 টো যদি নাথাকিল হেতেন তেতিয়া হলে এইটো 12 হৈ গলতেন আৰু 3 আৰু 4 টো মই 12 উৎপাদক বুলি কলো হেতেন গম পাইছানে গতিকে gx আৰু rx যদি ইয়াৰ দুটা উৎপাদক হয় তেতিয়া হলে এই px টো যদি দুটা উৎপাদক হয় তেতিয়া হলে rx ৰ মানটো কি হ'ব সদায় সৰু g শূন্য হ'ব গতিকে সেই কনসেপ্টটো তোমালোকে ৰাখিবা যেতিয়া মই অংক কৰিবলৈ যাম তেতিয়া তোমালোকক এই কনসেপ্টটো দৰকাৰ হ'ব পাৰে এটা তোমালোকৰ অনুশীলনী 2.3 2 নম্বৰৰ অংকটো তোমালোকক কৰিছে তোমালোকক দুটা বহুপদ দিয়া আছে এটা বহুপদ হৈছে এইটো আৰু কৈছে যে যেটো বহুপদ তোমালোকক প্ৰথম বহুপদটো দ্বিতীয় বহুপদটো উৎপাদক হয় নে নহয় হেতু চেক কৰিবলৈ কৈছে
সেইটো চেক কৰিম মই কেনেকে এই মাত্ৰ যেটো মই কলো যেটো মোৰ ভাজ্য তাক মই কেনেকে লিখিব পাৰো ভাজক পূৰণ ভাগফল যোগ ভাগে হয়নে এতিয়া মোৰ কাৰণে এইটো হল ভাজ্য এইটো হল ভাজক আৰু মই এই হৰণ কৰি যেটো ৰাখি পাম সেইটো হল ভাগফল এতিয়া কথাটো হল এই বস্তুটো এই ৰাশিটোৰ এই ভাজ্যটো উৎপাদক হ'ব যদি মোৰ ভাগ 1 বুলিবলে একো নাথাকে ভাগ 1 টো 0 হয় গতিকে মই এনেকে হৰণ কৰি কৈ থাকো যে লাষ্টত যদি শূন্য পাওঁ এতিয়া মই কম x² + 3x + 1 টো এই ৰাশিটোৰ এটা উৎপাদক হয় গতিকে মই এই বস্তুটো এই প্ৰচেছটো আগবাঢ়িম তোমালোকে লিখি লবা দিয়া আছে প্ৰথম ৰাশিটো দ্বিতীয় দিয়া আছে দ্বিতীয় ৰাশিটো বুলি লিখিবা আৰু প্ৰথম ৰাশিটো দ্বিতীয় ৰাশিটো হৰণ কৰি দিবা গতিকে প্ৰথমতে মই কেনেকৈ আগবাঢ়িছিলো প্ৰথম ভাগফলৰ প্ৰথম পদটো লিখিবা ভাগফলৰ প্ৰথম পদটো কি হ'ব ভাগফলৰ প্ৰথম পদ হেতু মই কেনেকৈ পাইছিলো ভাজ্যৰ যেটো প্ৰথম পদ ভাজ্যৰ প্ৰথম পদটো কি 3x⁴ ভাজকৰ প্ৰথম পদটো কি x² ইটোৱে হেতুক মই হৰণ কৰিছিলো লাষ্টত পাইছিলো 3x² গতিকে মোৰ ভাগফলৰ প্ৰথম পদটো আহিব 3x² 3x² এটো পূৰণ কৰিম এতিয়া 3x² * x² পূৰণ কৰিলে হয় 3x⁴ 3x² * 3x হেতু পূৰণ কৰিলে হ'ব 9x³ 3x² + 1 গতিকে হেতু হ'ব 3x² মানে এটা মই কি কৈছিলো যেতিয়া দ্বিতীয় ৰাশিটো থাকিব দ্বিতীয় ৰাশিটো কি হয় যিটা সাইন আছে সেইটা উল্টি যায় প্লাস টু মাইনাস হৈ যাব গতিকে +5 - 9 হৈ যাব এটা মই তলত মাইনাস মাইনাস বুলি লিখি লৈছো যাতে মোৰ সুবিধা হয় তোমালোকৰ তেনেকৈ অকমানকে লিখি লব পাৰা নম্বৰ নাকাটে গতিকে +5 - 9 গতিকে এটো হ'লগে তোমাৰ -4x³ -7 আকৌ এটো -3 গতিকে -10x² +2x ওপৰ যেটা বাকি আছে কি এটা মই নমাই দিলো এতিয়া মই কি কৰিম ভাগফলৰ দ্বিতীয় পদ এতিয়া মই আৰু আগবাঢ়িব পাৰিম নে কেলে পাৰিম বুলি কলো এই যেটো ৰাখি পালো তাৰ মাত্ৰা কিমান তাৰ মাত্ৰা 3 মোৰ যেটো ভাজক আছে তাৰ মাত্ৰা 2 গতিকে এতিয়া এই ভাগ 1 টোৰ মাত্ৰা ভাজকতকৈ ডাঙৰ হৈ আছে গতিকে মই আৰু আগবাঢ়িব পাৰিম ভাগফলৰ দ্বিতীয় পদ এবাৰ মোৰ ভাজ্যটো হ'ল এই -4x³ তাৰ প্ৰথম পদটো মানে আছে x² গতিকে হৰণ কৰিলে হ'ব -4x হয়তো তোমালোকে লিখি পাইছা চাগে গতিকে 3x² - 4x কেনেকৈ পালো এই ৰাশিটো এই পদটোৰে হৰণ কৰি দিলো গতিকে থাকি গলগে -4x গতিকে -4x টো এতিয়া মই গোটেই এইটো পূৰণ কৰিম -4x³ -4 × 12 তাৰ পিছত আহিলেগে তোমাৰ +4x -4x তোমাৰ কেনসেল যাব -10 এই মাইনাসটো প্লাস হৈ যাব +12 -10 +12 হলগে তোমাৰ 2x² এইটো পাও +2 -4 গতিকে এটো মাইনাস হ'ব গতিকে -2x + 2 হয়নে এতিয়া মই নেক্সট কি হ'ব মোৰ -3x -4x³ -12x -4x এটো ভুল হৈ গৈছে +1 আৰু -4x গতিকে এইটো হৈ যাব তোমাৰ প্লাস আৰু এইটো হৈ যাব তোমাৰ
6x এটো মই ভুল হৈ গৈছিল তোমালোকে চাই লবা পটককে কাটি নিদিবা গতিকে এতিয়া মই কি কৰিব লাগিব সো এতিয়াও ইয়াৰ যেটো ভাগ হে তাৰ মাত্ৰা কিমান 2 আৰু ইয়াৰ ভাজকটোৰ মাত্ৰা কিমান হৈছে 2 গতিকে এতিয়াও দুইটা সমান হৈ আছে গতিকে আৰু এবাৰ মই হৰণ কৰিব পাৰিম গতিকে ইয়াত লিখিবা ভাগফলৰ তৃতীয় পদটো কি হ'ব এই যেটো ৰাখি তাৰ প্ৰথম পদটো 2x² আৰু ইয়াৰ ভাজক প্ৰথম পদটো x² গতিকে কেনসেল গল থাকি গল কিমান +2 গতিকে ইয়াত হ'ব +2 গতিকে 2 এই 2 টোৰে গোটেই ৰাখিটো পূৰণ কৰি দিম 2x² + 2 3 6x প্লাস 1 লগত 2 পূৰণ কৰিলে 2 গতিকে এইটোৱে সমান এইটোৱে সমান গতিকে লাষ্টত হৈ গল 0 ঠিকলানে ঠিক কথাটো হল যেতিয়া লাষ্টত 0 থাকি যাব তেতিয়া মই কি কম এই যেটো ৰাখি এই ৰাখিটোৰ এটা উৎপাদক 2 নম্বৰ উৎপাদকটো কোনটো হ'ব 2 নম্বৰ উৎপাদক হ'ব এইটো গতিকে তোমালোকে এইটো আৰু এটা ধৰণ লিখি দেখাব পাৰা 3x⁴ plus 5x³ minus 7x² plus 2x plus 2 is equals to যেটো ভাজক x² plus 3x plus 1 পূৰণ 3x² minus 4x plus 2 গতিকে এই দুটা হল তাহাতৰ এই ৰাশিটোৰ এটা উৎপাদক কেতিয়া পালকে যেতিয়া মোৰ ভাগটো 0 হ'ল তেতিয়া তোমালোকক এনেকা অংক আহিব পাৰে অংকটো বুলিব এটা ৰাশি আন এটা ৰাশিৰ উৎপাদক হয় না নহয় তেতিয়া তোমাক হৰণ কৰি দিবা হৰণ কৰি পেলাই যদি 0 পোৱাগে তেতিয়া হলে উৎপাদক হয় আৰু যদি হৰণ কৰি পেলাই 0 নোপোৱাগে তেতিয়া হলে হি উৎপাদক নহয় এটা তোমালোকক মই যেটা অংক কৰি দেখালো তাৰ 1 নম্বৰ যেটো অংক আছিল হেতু কৈছে ভাগফলৰ ভাগিক নিৰ্ণয় কৰা হেতু মই তোমালোকক কৰি দিলো হৰণ কৰি দিলে হৈ যাব দ্বিতীয় প্ৰশ্নটো যেতিয়া ক'ব মই উৎপাদক উলিওৱা তেতিয়া কেনেকৈ কৰিব লাগে এই মেথডটো দেখালো এতিয়া তোমালোকে চোৱা এই অনুশীলনীটোৱে 3 টোৱে 6 নম্বৰটোৱে অংকগিটা একেই 3 টোৱে আৰু 6 নম্বৰ গোটেইটা মেথডটো একেই গতিকে মই 6 নম্বৰ এটা কৰি দিছো তোমালোকে বাকিকিটা নিজে কৰিবা আৰু যদি নোৱাৰা মোক কবা মই 3 নম্বৰ এটা কৰি লিখাইছো 3 নম্বৰ 6 নম্বৰ দুইটো কৰি লিখিছো 6 নম্বৰত কি কৈছে এটা বহুপদ দিছে তোমাক বহুপদটো এনেকুৱা ধৰণৰ px সমান x⁴ plus x³ minus 9x² minus 3x plus 8 তাৰ পিছত কৈছে যে বহুপদটো দুটা শূন্য ক্ৰমে √3 আৰু -√3 বহুপদটো শূন্য √3 আৰু -√3 এতিয়া কথাটো হল অংকৰ কনসেপ্টটো বহুত মাই আছে যদি px এটা বহুপদ হয় আৰু আলফা বা a এই বহুপদটো এটা শূন্য হয় তেতিয়া হলে কনসেপ্টটো হল x - a px ৰ এটা উৎপাদক এইটো হৈছে তোমাৰ কনসেপ্টটো যেটো মই তোমালোকক প্ৰথম ভাগটো দ্বিতীয় ভাগটো 9 ক্লাছতো তোমালোকৰ এই কনসেপ্টটো আছে যদি এটা বহুপদ ৰাখি এটা x ৰ জায়গাত কোনবা এটা ভ্যালু বহাই দিও আৰু ভ্যালুটো যদি 0 ওলাইগে তেতিয়া হলে এই ৰাশিটো এই বহুপদটো শূন্য বুলি কোৱা হয় আৰু যদি তুমি গম পোৱা যে এটা ৰাশি এটা বহুপদত শূন্য হয় তেতিয়া হলে x - সেই ৰাশিটো px ৰ এটা উৎপাদক গতিকে তুমি লিখিব লাগিব গতিকে কি হ'ব x - a বুলি কৈছিলো a টো এটা শূন্য ইয়াত এটা শূন্য হৈছে √3 আৰু আনটো শূন্য কি x আকৌ এবাৰ তুমি মাইনাস লিখিব পাৰা আৰু ব্ৰেকেটটো মই আকৌ এবাৰ দেখাই দিছো -√3 এটা হৈছে +√3 এটা হৈছে -√3 দুইটা x - a নিচিনা লিখিবলৈ হৈ আছে নে গতিকে এই দুইটাই হৈছে px ৰ উৎপাদক হয়নে
গতিকে এটুক মই আগত কেনেকৈ লিখিব পাৰো x মাইনাস মাইনাসে কি হৈ যাব প্লাস √3 তোমালোকে এটো নেক্সট লাইনতে লিখিবা যদি পাৰা মইতো একেসাথে দেখাই দিছো গতিকে x মাইনাস √3 আৰু x প্লাস √3 px ৰ এটা উৎপাদক গতিকে মই px টো কেনেকৈ লিখিব পাৰো px ৰ দুটা উৎপাদক মই গম পালো x মাইনাস √3 আৰু x প্লাস √3 তোমালোকক অংকটো কি দিছে অংকটো সুধিছে যে যদি তোমাৰ দুটা শূন্য ইয়া হয় বাকি কেইটা শূন্য কি হ'ব যে তোমালোকে ইয়াত মই তোমালোকক শিকাইছিলো প্ৰথম ভাগটো নে দ্বিতীয় ভাগটো যে যদি তোমাৰ ইয়াৰ ঘাত ইয়াৰ মাত্ৰা যদি 4 হয় তেতিয়া হলে তাৰ অতি বেছি 4টা বাস্তৱ সমাধান থাকিব পাৰে অতি বেছি 4টা বাস্তৱ সমাধান সৰ্বমুঠ 4টা সমাধান অতি বেছি 4টা বাস্তৱ সমাধান থাকিব পাৰে যদি তোমাৰ দুটা সমাধান তুমি অলৰেডি পাই গৈছা √3 আৰু -√3 হিচাপে তেতিয়া হলে তোমাক কৈছে বাকি কিটা সমাধান কি কি গতিকে জেনেদৰে তুমি লিখিলা যে x -√3 আৰু x +√3 এর উৎপাদক গতিকে তুমি লিখিব পাৰা সেই px টো মই কেনেকৈ লিখিব পাৰো এই ফৰ্মুলাটো ভাজ্য ভাজক পূৰণ ভাগফল যোগ ভাগিক এই ফৰ্মুলাটো মই লিখি পেলাব লাগিব এই ফৰ্মুলাটো মই পেলাবলৈ কেনেকৈ কৰিব লাগিব x -√3 আৰু x +√3 মই পূৰণ কৰিম তাৰ লগত আৰু কিবা এটা বহু পৰকি পূৰণ হৈ আছে তাক মই qx বুলি কম আৰু qx বুলি কম আৰু মই ধৰি লম যে এই qx টো হৈছে এই px ৰ এটা উৎপাদক যদি এই উৎপাদক গতিকে তাত rx টো শূন্য হ'ব গতিকে মই rx টো নিলিখো গম পাইছানে মই আকৌ কৈছো যদি হল rx টো থাকিলে হেতেন তেতিয়া হলে এহেনকিটা উৎপাদক নহলে যেহেতু উৎপাদক গতিকে ইয়াত rx টো শূন্য হ'ব ভাগিক টো শূন্য হ'ব গতিকে মই ইয়াত কি কৰিম px ৰ জায়গাত px এ থম এই দুটা ৰাশি পূৰণ কৰি দিম এই দুটা ৰাশি পূৰণ কৰিলে কি হ'ব x² - 3 a² - b² হ'ব আৰু লগত কি থাকি যাব qx এতিয়া মই px টো জানোনে px টো মোৰ কি x⁴ + x³ - 9x² - 3x + 8 এইটো হৈছে মোৰ px এইটো হৈছে মোৰ এই দুটা ৰাশি পূৰণফল মোক লাগে qx টো মোক লাগে আন দুটা উৎপাদক যিকিটা হৈছে যোনকিটা আছে qx টো গতিকে মই qx টো এফালে থৈ দিম এফালে আৰু এফালে মই লিখিম এই ৰাশিটোক মই এই ৰাশিটোৱে হৰণ কৰিম x⁴ + x³ - 9x² - 3x + 8 হৰণ কৰি মই কি x² - 3 গতিকে এই হৰণ প্ৰক্ৰিয়াটো মই কৰিব লাগিব মই তোমাক হৰণটো কৰি দেখাইছো এতিয়া মই যেতিয়া অংকটো কৰি গলো তেতিয়া তোমাৰ প্ৰসেস কিনে চোৱা মই কি কৰিলো x² - 3 এটো হৰণ কৰি দিলো এটাখানে মই এটা কথা মেনশন কৰিম যে ইয়াত যেটো 8 আছিল এটো 8 নহব এটো 18 হ'ব মোৰ মতে কাৰণ এটো 18 যদি হয় তেতিয়া তোমাৰ অংকটো মিলেগে আছলতে গতিকে মই এটো 18 বুলি মই নিজে উদাহৰণ ললো তোমালোকৰ হয়তো কিতাপত উদাহৰণ হ'ব থাকিব পাৰে গতিকে এইটো x⁴ - x³ - 9x² - 3x + 18 গতিকে যেতিয়া মই এই বস্তুটোৱে হৰণ কৰিলো হৰণ কৰা গোটেই প্ৰচেছটো মই তোমাৰ এই লিখি লোৱা আছে ভাগফলৰ প্ৰথম পদ কি হ'ব দ্বিতীয় পদ কেনেকৈ উলিয়ালো মই তৃতীয় পদ কেনেকৈ উলিয়ালো গোটেই এটা প্ৰচেছ দি থোৱা আছে লাষ্টত গৈ পেলাই শূন্য ওলালেগে যেতিয়া শূন্য ওলালেগে তেতিয়া মই এটা লিখিব পাৰো x⁴ + x³ - 9x² - 3x + 18 তাক মই কি বুলি লিখিব পাৰো এইটো আৰু এইটো পূৰণফল হিচাপে লিখিব পাৰো গতিকে এইটো x² - 3 আৰু এইটো হ'ব তোমাৰ x² + x - 6 এতিয়া মোৰ যি দুটা মূল কিতাপত দিয়া আছিল সেই দুটা মূল হৈছে x -√3 আৰু x +√3 আৰু মই উলিয়াব লাগে এই মূলকিটা হয়নে মনত আছে নে তোমালোকৰ আৰু দুটা মূল উলিয়াব লাগে এই দুটা মূল ক'ৰ পৰা ওলাব এইটোৰ পৰা কেনেকৈ ওলাব চোৱা মই এইডোখৰে কৰি দেখাইছো অংকটো লাষ্টৰ পাৰ্টটো তাৰ পিছত লিখিবা তুমি বাকি দুটা
বাকি দুটা শূন্য হ'ব যেতিয়া x square plus x minus 6 equals to 0 এইটো তুমি এতিয়া উৎপাদক বিশ্লেষণ কৰি দিবা এটো উৎপাদক বিশ্লেষণ কৰিলে এনেকৈ ওলাব আৰু এটো ওলাব x to common ললে x plus 3 minus 2 to common ললে x plus 3 সমান 0 গতিকে এটো ওলাব x minus 2 into x plus 3 সমান 0 গতিকে x minus 2 সমান 0 বা x plus 3 সমান 0 গতিকে x is equals to 2 বা x is equals to minus 3 গতিকে আনসাৰটো হ'ব তোমাৰ 2, -3 গতিকে এটা মূল তোমাৰ দিয়া আছিল -3 এটা দিয়া আছিল +3 আৰু বাকি কিটা মূল কিমান পালগে 2 -3 গতিকে প্ৰসেসটো মই আকৌ এবাৰ কৈ দিছো না প্ৰসেসটো প্ৰথমতে তোমাৰ যি দুটা মূল দিয়া থাকিব সেই দুটা মূলত তুমি x মাইনাস আৰু x মাইনাস বুলি লিখি লবা যিটা দিয়া থাকে ইয়াত যেনেকে মু +3 আৰু -3 টো দিয়া আছিল হেগিটা তুমি লিখি লবা তাৰ পূৰণফলটোৰে তুমি যিটো দিয়া আছে সেইটো হৰণ কৰি দিবা তাৰ যিটো ভাগফল আছিল সেইটো উৎপাদক বিশ্লেষণ কৰিবা স্টেপ কিটা প্ৰথম স্টেপটো তুমি এই পূৰণফলটোৰে হৰণ কৰিবা যিটো দিয়া আছিল ভাজ্যটো তাৰ পিছত সেকেন্ড স্টেপটো যিটো ভাগফল পাবা তাক তুমি উৎপাদক বিশ্লেষণ কৰিবা উৎপাদক বিশ্লেষণ কৰি পেলাই যেকিটা তুমি ৰাখি পাবা এই ৰাখি কিটাই হৈছে তোমাৰ উত্তৰ গতিকে এইটো অংক কৰা প্ৰসেসটো এতিয়া আৰু অকমান এতিয়া তোমালোকক কিছুমান কনসেপ্ট বেস অংক থাকি গৈছেগে আৰু দুটামান তেনেকুৱা ধৰণৰ একে ধৰণৰ অংক থাকি গৈছেগে মই প্ৰথমতে লাষ্টৰ পৰা আহো 7 নম্বৰটো চাওচোন 7 নম্বৰৰ 2 নম্বৰ 7 নম্বৰ 2 নম্বৰটো কৈছে যে এটা বহুপদ ধৰি ললো মই বহুপদটো হৈছে মোৰ px ধৰি লৈছো তাক যেতিয়া মই x - 2 ৰে হৰণ কৰিছো তেতিয়া হলে তাৰ ভাগফল পালো মই 2x² + 5x - 2 আৰু তাৰ ভাগহে কিমান বুলি কৈছে চোৱাচোন -x + 14 হয়নে তাৰ বুজিছে তোমাৰ বহুপদটো নিৰ্ণয় কৰা কিমান উজু চোৱাচোন এটো তুমি যদি কনসেপ্টটো বুজি পোৱা একদম উজু বস্তু গতিকে মই কি কৈছিলো ভাজ্যটো কি বুলি আছে এটো হৈছে ভাজ্য গতিকে ভাজ্যটোক মই কেনেকৈ উলিয়াব পাৰো ভাজক এইটোৱে পূৰণ কৰি ভাগফলটো যোগ কৰিম x² - 2 into 2x² plus 5x minus 2 plus minus x plus 14 এটা তোমালোকে এটো পূৰণটো নিজে কৰিবা পূৰণটো নিজে কৰি পেলাই এটো যোগ কৰি দিবা আৰু যেটো ৰাখি পাবা বহুপদ ৰাখিলে এটো হ'ব তোমাৰ px একদম উজু যদি বুজি পোৱা বস্তুটো একদম সহজ কথা তাৰ পাছত কৈছে 7 নম্বৰ 1টো 7 নম্বৰ 1টোত কৈছে তোমাৰ এটা বহুপদ দিছে তোমাক 6x⁴ plus 11x³ minus 7x² minus 15x minus 50 এই বহুপদটোক আন এটা বহুপদ কি আছিল 3x plus 7 এৰে হৰণ কৰাৰ পাছত ভাগ এই পোৱা গল -15 তোমাক ভাগফলটো দিবলৈ কৈছে এতিয়া কথাটো হ'ল ভাগফলটো কেনেকৈ উলিয়াবা তুমি এই বস্তুটো কেনেকৈ পোৱা যায় এটো আৰু এটো পূৰণ কৰি এটো যোগ কৰি পোৱা যায় প্ৰথমতে তুমি হেতু লিখি লবা 6x⁴ plus 11x³ minus 7x² minus 15x minus 50 এই ৰাশিটো কেনেকৈ পাবা ভাজক আৰু ভাগফল পূৰণ কৰি ভাজকটো তুমি 3x plus 7 বুলি কবা এটো ভাগফল বুলি লিখি নিদিবা এটো তুমি বেলেগ এটা নাম দিবা ধৰা qx বুলি নাম দি দিবা আৰু তাৰ লগত কি যোগ কৰিব লাগিব 15 minus 15 এটা কথাটো হ'ল তোমাক লাগে এই qx টো কেনেকৈ পাবা এতিয়া এই বস্তুটো তুমি এফালে প্ৰথমতে লৈ যাবা 6x⁴ plus 11x³ minus 7x² minus 15x এতিয়াটো -50 আছে
এটো প্লাসে মাইনাসে হৈ যাবগে তোমাৰ -15 হৈ যাবগে হয়নে এই -15 টো যদি উপৰে লৈ যা কি হৈ যাব +15 গতিকে 50 ৰ পৰা -50 +15 হ'লগে কিমান হ'লগে -35 -35 হ'লগে আৰু থাকিলেগে তোমাৰ 3x + 7 * qx তে qx টো কেনেকৈ পাবা তুমি qx টো পাবলৈ হলে তুমি এই 3x + 7 এ এই গুটেটো হৰণ কৰিব লাগিব গতিকে তুমি ইয়া লিখি লবা এবাৰ qx সমান উপৰৰ টাৰ্মটো লিখিবা 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35 divided by 3x plus 7 তাৰপিছত আমি হৰণ যেনেকৈ কৰো সেই মেথডটো তুমি হৰণ কৰি দিবা হৰণ কৰি পেলাই তুমি যিটো উত্তৰ পাবা সেইটোই হৈছে তোমাৰ আনসাৰটো সেইটোই হৈছে তোমাৰ কিতাপত বিচৰা আনসাৰটো গতিকে 7 ৰ 1 নম্বৰটো তোমাৰ প্ৰথমখিনি মই কৰি দিলো তোমাক ভাগফলটো বিচাৰিছিলে প্ৰথমতে এই কনসেপ্টটো তুমি বহিখনৰ সাইডত লিখিবা দেই বহিখনৰ সাইডত লিখি পেলাই তাৰ পিছৰ পৰা তুমি এইটো আৰম্ভ কৰিবা তাৰ পিছত তুমি হৰণটো কৰি দিবা উত্তৰটো ওলাই যাব তেনেকৈ তোমাৰ 4 নম্বৰটো একেই ধৰণৰ গতিকে এই চেপ্টাৰটো গোটেইখিনি অংক মই তোমালোকক যেনেকৈ যি পদ্ধতি কৰিব লাগে সেইখিনি মই শিকাই দিলো গোটেই অংকখিনি এবাৰ কৰিবা কৰি পেলাই তোমালোকে যিখিনি নোৱাৰা মোক ক'বা আৰু তোমালোকে যদি কিবা ডাউট থাকে কমেন্টটো ক'ব পাৰিবা নহলে তোমাৰ যেটো আমাৰ WhatsApp নাম্বাৰ থাকিব এইটোতো যোগাযোগ কৰিব পাৰিবা আৰু গতিকে এই ভাগটো এটা আমি বহুপদ আকৃতিটো সামৰি মাৰিছো গতিকে আমাৰ আহি থকা অধ্যায়বোৰ তোমালোকে চাই থাকিবা ধন্যবাদ